Hello everyone, welcome to CTET Assam. তো আজি হৈছে জুন জুলাই সেশন CTET 2026 ৰ ৰিভিউছ ক্লাছ 3 অলৰেডি আমি দুটা ক্লাছ কৰিলো যত আমি সিলেবাসখিনি আমি ভালদৰে কভাৰ কৰিছিলো আজি হৈছে ক্লাছ 3 তো ইয়াত আমি আজি প্লেন্টৰ বিষয়ে পঢ়িম তো ইভিএছ যেটো হৈছে ইভিএছৰ ফ্যামিলি এন্ড ফ্ৰেণ্ডছৰ কি হয় সাব থিম প্লেন্টৰ বিষয়ে আমি সকলোবোৰ পঢ়িব নালাগে যিখিনি ইভিএছত অলৰেডি আহিছে বা ইভিএছৰ সিলেবাসত আছে যিখিনি এক্সামত আহে সেইখিনিহে আমি ইয়াতে কভাৰ কৰিম Plant are mostly multicellular organism, however few unicellular organism like algae. Plant may be terrestrial or aquatic. এতিয়া আমি পঢ়িম different parts of plant. First এটা হ'ল root. Root কি কয় fix the plant in soil and absorb water and mineral and store food like carrot, radish এইবিলাক কি হয় মানে root হয় য'ত কি হয় food store হৈ থাকে তাৰপিছত steam কি কৰে support the plant and transport water and food example আমি কি ল'ব পাৰো ginger আৰু টাৰ্মাৰিকৰ বিষয়ে এক্সামত আহে মানে ginger টাৰ্মাৰিক কি হয় steam হয় মানে root হয় তো आंसर কি হ'ব steam তাৰপিছত আহি leaves কি কৰে photosynthesis আৰু flower helps in reproduction fruit কি কৰে seed fruitor ভিতৰত কি থাকে seed সোমাই থাকে গতিকে protect seed and help the dispersal আৰু seed কি হয় grow into new plant seedৰ জৰিয়তে কি হয় আকৌ এডাল নতুন গছ হয় এতিয়া আমি পঢ়িম different types of plant on the basis of physical characteristics এটা বহুত ষ্টুডেন্টে হয়তো ভাবিব পাৰে এইবোৰ এতেনে ইজি বা এইবোৰ আমি সৰুৰে পৰা পঢ়ি আহিছো কিন্তু বিশ্বাস কৰা যেতিয়া তোমালোকে এক্সামত পঢ়িবা তেতিয়া এইবোৰ বস্তু ইমান বেছি টাফ লাগিব কাৰণ এক্সামত যেনেকুৱা ধৰণৰ কোৱেশ্চন এটো ডাইৰেক্ট নিদিয়ে যে হাৰ্বছ কিয় শাৰ্প ট্ৰিজ এইবোৰ ডাইৰেক্ট নিদিয়ে ইনডাইৰেক্টলি এনেকুৱা ধৰণে ঘুমাই ফিৰাই কোৱেশ্চন বিলাক দিয়ে য'ত মানে ষ্টুডেন্ট কনফিউজ হৈ যোৱা যায় যিসকল এক্সাম দিছে তেওঁলোকে এইবোৰ বস্তু আমি এতিয়া ভালদৰে গুৰুত্ব সহকাৰে নপঢ়িলে তাৰমানে এক্সামৰ টাইমত এইবোৰে আমাক কনফিউজ কৰি দিয়ে যাৰ বাবে আমাৰ মাৰ্কছবোৰ ডিক্ৰিজ হৈ যায় সেইকাৰণে প্ৰতিটো বস্তুৱে মই যিখিনি তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট সেইখিনি আনিছো প্ৰতিটো বস্তু বহুত গুৰুত্ব সহকাৰে ল'বা তোমালোকে এতিয়া চোৱা ডিফাৰেণ্ট টাইপছ অফ প্লান্ট অন দ্য বেচিছ অফ ফিজিকেল কেৰেক্টাৰিষ্টিক প্ৰথমতে আহিল হাৰ্বছৰ কি হয় ষ্টিম উডি নহয় আৰু কি হয় herbs are commonly used for flavoring food as medicine and perfume example আমি কি ল'ব পাৰো যে brinjal coriander tomato tulsi যিবিলাক কি হয় গুল্ম জাতীয় বুলি কয় মানে ঔষধি গুণ থাকে এইবিলাকৰ আৰু কি হয় সাপৰ জোপোহা তেনেকুৱা ধৰণৰ বিলাকক কি বোলা herbs বুলি কোৱা হয় তাৰপিছত sharp it is small to medium size woody plant its stem is not as strong as tree মানে ট্ৰীতকৈ কি হয় শ্ৰাবৰ ষ্টিমবোৰ কিছু মানে ইমান ষ্ট্ৰং নহয় এক্সাম্পল কি হ'ব ৰ'জ বগেনভেলিয়া কটন এইবিলাক কি হয় মানে হাৰ্বছতকৈ কিছু ওখ হয় আৰু ইহঁতৰ ষ্টিমবোৰ হাৰ্বছতকৈ কিছু ষ্ট্ৰং হয় বাট ট্ৰীতকৈ কি নহয় ট্ৰীৰ বেছি ষ্ট্ৰং হয় ট্ৰীতকৈ কিছু উইক হয় tree ki hai they are strong plant may be very tall or medium height stem are strong woody and are known as trunk branches grows out of tree example ami ki lobar mango tree banana tree etc climbers they are the plant that does not have stem and stem is present it is very weak this plant grow readily on support of over other plants example money plant grapevine etc creepers sibilak matit bogai jay jane watermelon pumpkin bottle gourd like these plants are also have very weak stem and plants creep along on the surface এতিয়া আমি পঢ়িম টাইপছ অফ প্লান্ট অন দ্য বেচিছ অফ লাইফ স্পেন মানে কোনবোৰ গছৰ লাইফ স্পেনটো কিমান দিনীয়া হয় এনুৱেল প্লান্ট যিবিলাক এবছৰত কি হয় গ্ৰ' হয় সিড হয় তাৰপিছত মৰি যায় তাৰপিছত বাইএনুৱেল যিবিলাকৰ লাইফ স্পেন 2 বছৰ এনুৱেল কোনবোৰ আমি এক্সাম্পল ল'ব পাৰোঁ যে ৱেট মাইচ সানফ্লাৱাৰ এক্সেট্ৰা বাইএনুৱেল যিবিলাকৰ লাইফ স্পেনটো কমপ্লিট কৰিবলৈ 2 বছৰ সময় লাগে যেনে আমি কেৰট ৰেডিছ এইবোৰ কি হয় এবছৰত গছডাল হয় তাৰ পিছত নেক্সট বছৰত ফুলে তাৰ পৰা গুটি হয়
তাৰপিছত perennial plant কোনবোৰ যে these plant live for many growing season এইবোৰ প্লান্ট কি হয় এটা ছিজনত মানে ফুলে ফল হয় আকৌ মানে কি হয় গছডাল নিউট্ৰেল হৈ থাকে তাৰপিছত নেক্সট বছৰত কি হয় সেই সেম ছিজনত আকৌ ফুলে বা ফল হয় তাৰপিছত আকৌ সেই সেম ছিজনত ফল শেষ হৈ কিনে আকৌ গছডাল কি হয় মানে জীয়াই থাকে তো এনেকুৱা ধৰণৰ প্লেণ্টক কোৱা হয় প্লেণ্টে আমাক কি দিয়ে প্লেণ্টেতো অক্সিজেন দিয়ে সেইটো আমি সৰুৰে পৰা শিকি আহিছোঁ বা জানি আহিছোঁ তাৰপিছত তাৰ উপৰি আমাক বহুত মিনাৰেলছ দিয়ে যেনে চেৰিয়েলছ কোনবোৰ ৰাইচ হুৱেট মিলেট যাৰ পৰা আমি কাৰ্বহাইড্ৰেট পাওঁ পালচেছ যাৰ পৰা আমি প্ৰটিন পাওঁ তাৰপিছত ৰুট কিছুমান আমি ৰুট কি হয় আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ যেনে ৰেডিছ টাৰ্নিপ কেৰট বিটৰুট এক্সেট্ৰা ষ্টিম যিবিলাক গিঞ্জাৰ গাৰ্লিক পটেটো ষ্টিম হয় অনিয়ন ষ্টিম হয় সেইখিনি মনত ৰাখিবা ষ্টিমৰখিনি বহুত ইম্পৰ্টেণ্ট এইটো এক্সামত প্ৰায় আহে গিঞ্জাৰ গাৰ্লিক পটেটো অনিয়ন এইবোৰ কি হয় ৰুট নহয় এইবোৰ কি হয় ষ্টিম হয় কিছুমান লিভছ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ যেনে কেবেজ স্পেনিছ তাৰপিছত ফ্ৰুইট এণ্ড ভেজিটেবলৰ আহে এপল বানানা অৰেঞ্জ মেংগ' ব্ৰিঞ্জেল এক্সেট্ৰা তোমালোকে জানাই নাটছ কোনবোৰ যিবিলাক ৱালনাট কেশ্ব আলমণ্ড এইবোৰ নাট তাৰপিছত চিড কিছুমান আমি প্লেণ্টৰ কি হয় চিড খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ যেনে গ্ৰাম বিন ডিফাৰেণ্ট কাইণ্ড অফ চেৰিয়েলছ এতিয়া আমি আৰু এখন মষ্ট ইম্পৰ্টেণ্ট শ্লাইডত চাম যে ফিউ স্পেচিয়েল প্লাণ্টছ এণ্ড দেয়াৰ ইউনিক ফিচাৰ এইটো একদম চিটেটৰ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট এ প্লাণ্ট নেম নেপেণ্টিছ ট্ৰেপ এণ্ড ইট ফ্ৰগ ইনচেক্ট এণ্ড ইভেন মাইচ প্লাণ্ট ইজ অলছ' ন'ন এজ পিটচাৰ প্লাণ্টৰ কি হয় পাতটো ৰূপান্তৰিত হৈ এটা কলহ আকৃতিৰ হয় যাৰ পৰা কি হয় স্মেল হয় আৰু সেই স্মেলে কি কৰে মাইচ বা ফ্ৰগ ইনচেক্ট এইবিলাক এট্ৰেক্ট কৰে আৰু এট্ৰেক্ট কৰি যেতিয়া ইনচেক্ট আহি কিনে সেই কলহটোত সোমাই যায় লগে লগে তাৰ ঢাকনিখন বন্ধ হৈ যায় বন্ধ হৈ যোৱাৰ পিছত তাৰ সেই পোকটো ওলাই আহিব নোৱাৰে আৰু তাৰ ভিতৰত কিছুমান গ্লেণ্ড চিক্ৰেট হয় যাৰ জৰিয়তে সেই পোকৰ পৰা তাত থকা নিউট্ৰিয়েণ্টছখিনি প্লেণ্টে কি কৰে শোষণ কৰি লয় তাৰপিছত আহিল টমেটো গ্ৰীণ চিলি কেম্পছ এইটো ইম্পৰ্টেণ্ট টমেটো এক্সামত এনেকুৱা কুৱেশ্যন আহে যে টমেটো পটেটো গ্ৰীণ চিলি এইবোৰ ক'ৰ পৰা আহিছে মানে ইণ্ডিয়াত ক'ৰ পৰা আহিছে চাউথ আমেৰিকাৰ পৰা আৰু কেবেজ অৰেঞ্জ পি কেম ফ্ৰম ইউৰোপ ভেন্দি কফি বিন এইবিলাক ক'ৰ পৰা আহিছে আফ্ৰিকাৰ পৰা এইটো ইম্পৰ্টেণ্ট তোমালোকে নোট ডাউন কৰিব পাৰা নেক্সট আৰু এডাল ইম্পৰ্টেণ্ট গছৰ বিষয়ে পঢ়িম যিটো এইখিনি NCERT দিয়া আছে সেইবাবে ইম্পৰ্টেণ্ট হয় NCERTৰ পৰা যিটো এক্সামত আহে গতিকে NCERTত যিখিনি ইম্পৰ্টেণ্ট বস্তু দিয়া আছে সেই গোটেইখিনি বস্তু ভালদৰে পঢ়াটো দৰকাৰ এতিয়া খেজেদি ট্ৰিৰ বিষয়ে পঢ়িম এই গছডাল কি হয় ডেজাৰ্ট এৰিয়াত পোৱা হয় এই গছডাল গ্ৰ' হ'বলৈ বহুত বেছি পানী নালাগে আৰু এই গছৰ বাৰ্কটো মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ লিভছ বা ফ্ৰুইট খাদ্য হিচাপে ব্যৱহাৰ কৰে তাৰপিছত উড অফ দিছ প্লাণ্ট ইজ নট এটেক বাই ইনচেক্ট সেইবাবে কি কৰা হয় উড ঘৰ বনোৱা বা অন্যান্য কামত নেক্সট আৰু এডাল গছৰ বিষয়ে পঢ়িম এইটো এটা ইম্পৰ্টেণ্ট হয় বানানা ট্ৰী কিয় ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ ষ্টিমৰ পৰা কি হয় ছাপৰ্টৰ বাবে গছডাল যিহেতু বহুত ডাঙৰ হৈ যায় গতিকে গছডাল ছাপৰ্টৰ বাবে কি হয় তাৰ পৰা ৰুটৰ সৃষ্টি হয় তো ইয়াক কি বুলি কয় ছাপৰ্ট লাইক পিলাৰ্ছ নেক্সট ইম্পৰ্টেণ্ট গছডাল হ'ল ডেজাৰ্ট ওক এ ট্ৰী ফাউণ্ড ইন অষ্ট্ৰেলিয়া এইটো কুৱেশ্যন আহে ডেজাৰ্ট ওক ক'ত পোৱা যায় অষ্ট্ৰেলিয়াত পোৱা যায় তাৰপিছত ইট গ্ৰ'জ আপ টু হাইট অফ 12 to 15 feet above the land and root of this plant go deep inside till they reach water এই গছৰ ট্ৰাংকত কি হয় পানী ষ্ট'ৰ হৈ থাকে যাৰ ফলত সেই ঠাইৰ যিটা এই গছ য'ত পোৱা যায় সেই ঠাইৰ মানুহে কি কৰে পাইপ সুমুৱাই দি পিনে সেই পানী খোৱা পানী হিচাপে ব্যৱহাৰ কৰিব পাৰে এইডাল গছ এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ এক্সামত বহুত বেছি কুৱেশ্যন আহে ইয়াৰ পৰা মানে বেছি মানে কি হয় এক্সামত এটা কুৱেশ্যন থাকে ইয়াৰ পৰা মানে তাৰপিছত আৰু ইয়াৰ ইম্পৰ্টেণ্ট আৰু এটা বস্তু এই গছডাল মাটিৰ পৰা ওপৰলৈ যিমান ওখ হয় তাতকৈ কিন্তু মাটিৰ মানে শিপা বেছি তললৈ যায় মানে প্ৰায় 30 times তললৈ যায় আৰু NCERTত ইয়াৰ বিষয়ে আৰু এটা কথা দিয়া আছে যে কি হয় যেতিয়া মানে শিক্ষকজনে ল'ৰা ছোৱালীক ক্লাছত পঢ়ুৱাই থাকে তেতিয়া এনেকৈ কয় যে এইডাল গছ তোমালোকৰ ক্লাছৰুমৰ সমান ওখ তো এক্সামত এনেকুৱা আহে যে কোনডাল গছ যাৰ হাইট ক্লাছৰুমৰ সমান তো কি হ'ব ডেজাৰ্ট ওক
নেক্সট আহিলে কৰ্টন ট্ৰী। এডাল ট্ৰীৰ বিষয়ে তোমালোকে জানা হয়তো দেখিছা। যেতিয়া মাটিত কি থাকে, কৰ্টন ট্ৰী থাকে, তেতিয়া সেই মাটিখিনিৰ বা সেই ঠাইখিনিৰ কি হয়, পানীৰ ছাৰফেচ ৱাটাৰ লেভেলটো গম পোৱা যায়। কাৰণ কৰ্টন ট্ৰীৰ যেতিয়া পানী লগ পায় তেতিয়া কি হয়, ই গ্ৰীণ কালাৰ হৈ থাকে। মানে যেতিয়া ছাৰফেচ লেভেলত পানী কমি যায়, অৰ্থাৎ গছডালে যেতিয়া পানী কমকৈ পায়, তেতিয়া কি হয়, পাতবোৰ য়েল্ল' কালাৰ হৈ যায়। তেনেকৈ সেই ঠাইৰ মানুহে গম পায়, সেই ঠাইত ছাৰফেচ ৱাটাৰ লেভেলটো গম পোৱা হয়। নেক্সট প্লেণ্টডাল হ'ল বেনানা প্লেণ্ট। বেনানা ইজ শ্বাৰ্প এণ্ড ইজ ষ্টিম ইজ উইক, both flower and fruit of banana is eaten. তো জানিব গ'লে আমি সকলোৱে ভাবিব গ'লে আমি সকলোৱে জানো, এক্সামত যেতিয়া আহিব কোনডাল প্লেণ্টৰ ধৰা ফ্ৰুট খোৱা হয়, তাৰপিছত আৰু ইয়াৰ ফ্লাৱাৰো খোৱা হয়, তেতিয়াহ'লে কনফিউজ হৈ যায়, অপশ্যনবোৰ দেখি কনফিউজ হৈ যায়। সেইকাৰণে তোমালোকে এইবোৰ সৰু সৰু বস্তু কিন্তু মনত ৰাখিব লাগে। আজি বেছি ইয়াৰ পৰা কুৱেশ্যন নকৰোঁ, এটা কুৱেশ্যন কৰিম। তাৰপিছত আমি নেক্সট ক্লাছত ইয়াৰ পৰা অলপ বেছি সংখ্যক কুৱেশ্যন লৈ আহিম। আগতে এক্সামত কোনবোৰ কুৱেশ্যন আহিছে সেইবোৰ কভাৰ কৰিবলৈ চেষ্টা কৰিম। আজি এতিয়া কুৱেশ্যনটো হৈছে যে ডেজাৰ্ট ওক ইজ এ ট্ৰী ডেট গ্ৰ'জ অলমষ্ট এজ টল এজ আৱাৰ ক্লাছৰুম, এবাউট 4 মিটাৰ। য়েছ, কাৰেক্ট। তাৰপিছত নেক্সট বিটো আছে যে দ্য ৰুট অফ দিছ প্লেণ্ট ট্ৰী go down nearly 30 times its height till they reach water. That is also correct. Water is stored in the trunk of this tree. এইটো কাৰেক্ট হয়। দিছ ট্ৰী ইজ ফাউণ্ড ইজ আবু ধাবি, নহয়, এইটো কি হয়, অষ্ট্ৰেলিয়াত পোৱা যায়। তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? A, B, C, অপশ্যন নম্বৰ 4। তো এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহে, যিখিনি গছৰ বিষয়ে তোমালোকক পঢ়োৱালোঁ, এই গোটেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু সৰু সৰু বস্তু কিন্তু লক্ষ্য কৰিব।